আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভালে আছোঁ। তো এতিয়া সন্ধিয়া হৈছে, অলপ পিছত মই ৰান্ধিম, আপোনালোকক দেখাম। ফ্ৰেণ্ডছ, মই এতিয়া মাংস বনাম। এয়া তেল আৰু পিঁয়াজ দি থৈছোঁ। পিঁয়াজবিলাক কালাৰ হ'ব লাগিব। চিকেন বনাম, আপোনালোকে চাই থাকিব। পিঁয়াজবিলাক কালাৰ হ'ব লাগিব, পূৰা একদম ব্ৰাউন টাইপ কৰি ল'ম। হৈ গ'ল পিঁয়াজ। এতিয়া মই আদা নহৰুৰ পেষ্ট দিম। আদা নহৰুৰ পেষ্ট, হালধি দিম বেছিকৈ দিলোঁ, কালাৰ নাই হালধিবিলাকৰ। এয়া জলকীয়াৰ গুড়ি আমি অলপ বেছিকৈ দিওঁ, জ্বলা খাওঁ। এয়া অলপ মই পানী দিছোঁ, আকৌ অলপ পানী দিম। পানী দিছোঁ, আদা নহৰুৰ মানে চেণ্টটো গুচি যাব লাগিব। এতিয়া নিমখ দিম। নিমখটো নিজৰ সোৱাদ অনুসাৰে দিলেই হ'ল। টেষ্টটো জিৰাৰ গুড়ি দিম। কালাৰটো কেনেকুৱা হৈছে ক'বচোন আপোনালোকে। মাংসখিনি দিলোঁ, মাংসখিনি দি কিনে অলপ লাৰি দিওঁ। অকণমান পানী দিম। পানী দি কিনে অলপ এতিয়া মই ঢাকি দিম। আসসালামু আলাইকুম। সুবেৰ ৰাতৰ নামাজ পঢ়িলোঁ আমি সকলোৱে। আমি এতিয়া মাজাৰত গৈ আছোঁ। এয়া পিছফালে দেখাই আছোঁ, এয়া গৈ আছে। এয়া আমি এতিয়া মাজাৰত গৈ আছোঁ। আপোনালোকক মাজাৰত গৈ আপোনালোকক দেখাই আছোঁ। খোজকাঢ়ি গৈ আছোঁ, অলপ দূৰ হয়, টাইম লাগে, 20 মিনিটমান লাগিব খোজকাঢ়ি গৈ থাকোঁতে। ৰাতি এতিয়া বাজে 11:30। আমি মাজাৰত গৈ আছোঁ। আমি পীৰ বাবাৰ মাজাৰত গৈ আছোঁ। তাৰপিছত আলিপাৰাৰ আউলিয়া বাবাৰ মাজাৰত যাম। মানে আমাৰ ইয়াতে আলিপাৰা বুলি কয় ইয়াতে। আৰু এইটো আমাৰ পীৰ বাবাৰ মাজাৰটো হ'ল ট্ৰেন্সপৰ্টত। আমি ট্ৰেন্সপৰ্টলৈকে গৈ আছোঁ এতিয়া। তাৰপিছত আউলিয়া মাজাৰত যাম। মাজাৰ আহি পালোঁ, এয়া মাজাৰ। আৰু আমাক জইন হৈছে বাইদেউ। এটা বহুত মানুহ, দোকান চব খোলা। ইপিনে আমি মাজাৰত আহি পালোঁ। আপোনালোকক দেখাই আছোঁ মাজাৰ। এয়া মাজাৰত আহি পাইছোঁ। সেই যে ওপৰত মাজাৰ, এয়া আমাৰ খাই আছে কি হয়, আমাৰ মাজাৰ। ওপৰত উঠিম আমি। এয়া আমাৰ দুজন খাজাৰু, এই দুজন। আমি ওপৰত গৈ আছোঁ, আপোনালোকক গোটেই নেদেখাওঁ, অলপে দেখাম। আমি মাজাৰৰ পৰা আহিলোঁ, এতিয়া আমি গৈ আছোঁ আউলিয়া বাবাৰ মাজাৰত।
আপোনালোকক দেখাম। গোৱালপাৰাৰ পুলিচ ষ্টেচন নতুন অপেনিং হৈছে, কিন্তু ইয়াতে এতিয়ালৈকে অহা নাই। আমাৰ মছজিদ, এইটো মছজিদলৈকে আহি পালোঁ খোজকাঢ়ি খোজকাঢ়ি। ৰায়পাৰাৰ মছজিদ এইটো। আমি এতিয়া পীৰ বাবা মাজাৰৰ পৰা আহিলোঁ, এতিয়া আউলিয়া বাবাৰ মাজাৰ গৈ আছোঁ। আমি মাজাৰত আহি পালোঁ, আউলিয়া বাবাৰ মাজাৰ। ঠিক আছে, এতিয়া মই দোৱা ধৰিম, দেখাই আছোঁ। এইটো আমাৰ বাইশাপাৰাত আউলিয়া বাবাৰ মাজাৰ। হৈ গ'ল আমাৰ দোৱা কৰা, এতিয়া আমি যাম ঘৰত। এয়া গৈ আছে। ইফতাৰ বনাই আছোঁ। আজি হ'ল চবে বৰাতৰ ৰোজা ৰাখিছে মেহেকে, তাৰপিছত মই তাৰ দাদি চবে। এতিয়া মই বনাই আছোঁ, এয়া ৰুটি বনাই আছোঁ আৰু বুট হৈছে, বৰাটো লাষ্টত বনাম। চাহ বনাই আছোঁ, ইপিনে দেখাই আছোঁ। এয়া ৰুটি বনাই আছোঁ, ইপিনে চাহ। অলৰেডি ৰুটি হ'লে ইমানখন। তাৰপিছত বুট প্ৰেছাৰত আছে, বৰা লাষ্টত বনাম। আমাৰ মেহেক বাহিৰত তাই ভিডিঅ' শ্বুট কৰিছিল, ফাৰ্ষ্ট অপেনিং। মেহেকে আমাৰ এনেই কিবা কিবি কৈ আছিল, কমেডি। মই এইবিলাক আপোনালোকৰ ওচৰত নুশুনালোঁ, মই তাৰ ভইচটো কাটি দিলোঁ। এনেই মানে কৈ আছিল পৰিৱেশটো আমাৰ এনেকুৱা সেনেকুৱা, আমাৰ বেকগ্ৰাউণ্ডটো চাওক কি ধুনীয়া, এইবিলাক কৈ আছিল মানে। আপোনালোকে চাওক কেনেকুৱা লাগিছে ক'ব। নিদিলোঁ হয় মেহেকৰ ভিডিঅ'টো, কিন্তু মেহেকে কৈছে দিব লাগিব, কান্দিছে, সেইকাৰণে মই সোমাই দিলোঁ ভিডিঅ'টো। আপোনালোকে চাব কেনেকুৱা হৈছে, আৰু চবে বাৰতৰ ভিডিঅ'টো চাই কেনে ক'বচোন কেনেকুৱা হ'ল। এতিয়া থালি বাঢ়িম, বৰা দিম, এটা কল দিম, এটা খেজুৰ দিম, আঙুৰ দুটা দিম আৰু আপেল দিম, এনেকৈ দিম। ৰুটি এখন দিম। হৈ গ'ল, এনেকৈ গোটেই সাজাই কিনে আপোনালোকক দেখাই সাজা হ'ল। বুট দিছোঁ, এতিয়া এনেকৈ ৰুটি দিছোঁ, এইটোত ৰুটি দিম। মা দি আছে। হৈ গ'ল আমাৰ 6জন, এটা আমাৰ 5জন, চৰি 6জনে, মানে এটা থালি উঠাই লৈ গৈছোঁ মহিনাৰ কাৰণে। হৈ গ'ল আমাৰ ইফতাৰ ৰেডি। আজি চবে বাৰাতৰ ছেকেণ্ড ৰোজা। ইফতাৰত আছে ৰুটি, আঙুৰ, কল, বৰা, চপ, কপ্তা, মিঠাই, পিঠা, বুট। মিঠাই মানে লালমোহন। আৰু আমাৰ এইয়া ৰোজাদাৰ এইবিলাক পিঠা মানে লালমোহন। আজিৰ কাৰণে টাটা, বাই বাই, আল্লাহ হাফেজ। আমি আজি চবে বাৰাতৰ দিনত কি কি কৰিলোঁ, কি কি খালোঁ আপোনালোককো দেখুৱালোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে টাটা, বাই বাই, আল্লাহ হাফেজ।